UBPO long live জয় বড়হারিনে জয় বড়হারিনে সংযুক্ত বড় গণমঞ্চ UBPO দশম বার্ষিক অধিবেশন এবার চৰাইদেউ জিলাৰ দাউখাপেটাত এই বেঙেনাবাৰীত অনুষ্ঠিত হ'ব আৰু যেহেতু সংযুক্ত বড় গণমঞ্চই দ্বিতীয়ৰ বাহিৰৰ যি 10 লক্ষাধিক বড়ো জনগণ আছে তাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যেহেতু কাম কৰি আহিছে আৰু যেহেতু আমাৰ মুখ্য উদ্দেশ্যটো হ'ল যে অসমৰ সকলো জাতি জনগোষ্ঠীক সন্মান জনাই বড়োসকলৰ যিটো জাতীয়তাবাদ তাক শক্তিশালী ৰূপত গঢ় দিয়াত মনোনিৱেশ কৰা আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু এই দশম অধিৱেশনত যেহেতু ইয়াত অনুষ্ঠিত হ'ব এইবাৰ খুব জাকজমকতাৰে দুদিনীয়া কাৰ্যসূচীৰে অহা 28 আৰু 29 জানুৱাৰী তাৰিখে ইয়াত বিশেষকৈ আমি মুখ্য অতিথি হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমন্ত্ৰণ জনাইছোঁ আৰু তাৰ বাদেও বিভিন্ন বিভাগৰ মন্ত্ৰী মহোদয়সকল আৰু স্থানীয় বিধায়ক তথা সাংসদ আৰু লগতে আমাৰ যেহেতু অধিৱেশন প্ৰতি বছৰে আমাৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্য ৰাষ্ট্ৰৰ লগতে চুবুৰীয়া ৰাজ্যৰ বিভিন্ন প্ৰতিনিধিসকলে ইয়াত আহিব আৰু খুব জাকজমকতাৰে ইয়াত হ'ব যেহেতু ইয়াত বিভিন্ন ভাষা ভাষী ইয়াত লোক আছে যেনেকৈ সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ প্ৰতিটো জাতি জনগোষ্ঠী বা ধৰ্ম নিৰ্বিশেষে সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু বিশেষকৈ আমি এইটো আদৰ্শত কাম কৰোঁ যেহেতু অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা পৰিপূৰ্ণ এখন ৰাজ্য এই ৰাজ্যত যদি সকলো জাতি জনগোষ্ঠীৰ যিটো স্বাভিমান তাক সন্মান জনাই যিটো জাতীয় স্বাভিমান সেইটো গঠন হ'ব বুলি আমি বিশ্বাস কৰোঁ তাৰ বাবে আমাৰ এটা সন্মিলিত এটা চিন্তা থাকিব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো ভাষা কলা সংস্কৃতিৰ লগতে আমাৰ মাজত সহযোগিতা সম্বন্ধটো আমি ৰক্ষা কৰিলেহে যিটো জাতীয় পৰিকাঠামো নিৰ্মাণ হ'ব তাৰ কাৰণে আমি সকলো প্ৰকাৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ ইয়াত সহায় সহযোগিতা কামনা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি সেইটোকে ক'ব বিচাৰিছোঁ বিশেষকৈ যিটো RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়াই বাৰম্বাৰ তেওঁলোকক প্ৰত্যাখ্যান কৰিছে তাত আমাৰ ক'ব লগা নাই যদি জনজাতিসকলৰ যদি আগতে যিবিলাক বৰ্তি থকা জনজাতিসকলৰ যদি তেওঁলোকৰ অধিকাৰসমূহ যদি সুনিশ্চিত হোৱাৰ পিছত তেওঁলোকক সুকীয়াকৈ যদি জনজাতিকৰণৰ কিবা দিব বিচাৰে চৰকাৰে তাত আমাৰ ক'ব লগা একো নাই কিন্তু আমি দেখিছোঁ বাৰম্বাৰ সেই ক্ষেত্ৰত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই তেওঁলোকক বাৰম্বাৰ নাকচ কৰিছে যে আমাৰ যদি আগত বৰ্তি থকা যিবিলাক জনজাতিসকল আছে সেই জনজাতিসমূহ যদি সুৰক্ষিত হয় লগতে যদি আৰু তেওঁলোকক যদি জনজাতি হিচাপে দিয়াত আমাৰ আপত্তি নাই কিন্তু আমি সেইটোকে কৈ আছোঁ যে RGI বাৰম্বাৰ যদি নাকচ কৰি থকাকৈ আমি তাৰমানে ক্ৰাইটেৰিয়া আছে নে নাই আমি সেইটোকে তাৰমানে সন্দেহ কৰিছোঁ যদি বৈশিষ্ট্যসমূহ থাকে বৈশিষ্ট্যসমূহ যদি সঁচাকৈ জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ যদি বৈশিষ্ট্যসমূহ আছে তেওঁলোকক দিয়াৰ আপত্তি আমাৰ ক'ত কি আছে যেনেকৈ নতুনকৈ এনেকৈ সোমাই লোৱা হৈছে নতুনকৈ এনেকৈ হাজংসকলক ওলোৱা হৈছে আৰু বৰ্মন কছাৰীসকলক যিটো জনজাতিকৰণ কৰা হৈছে এনেকৈ যদি বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ বৈশিষ্ট্যসমূহ যদি বিচাৰ কৰি পেলাই চৰকাৰে যদি বৈশিষ্ট্যসমূহ যদি সঁচাকৈ আছে তেওঁলোকক জনজাতিকৰণ কৰাত আমাৰ সংযুক্ত বড়ো মঞ্চৰ ফালৰ পৰা কোনো আপত্তি নাই